মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 1 সংখ্যা নামৰ যিটো পাঠ আছে তাৰে ইতিমধ্যে মই পৃষ্ঠা 10 লৈকে তোমালোকক মই বুজাই দিছো। এতিয়া আমি এই পাঠটোৰ 11 নং পৃষ্ঠাৰ পৰা মই সম্পূৰ্ণ পাঠটো বুজাই দিবলৈ চেষ্টা কৰিছো। তোমালোকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিও আৰম্ভ কৰিছো। এতিয়া চোৱাচোন প্ৰথমতে কি দিছে সংখ্যাৰ চানেকিসমূহ পুৰ কৰোৱা আহা। এইটো এটা সংখ্যাৰ চানেকি। ইয়াত কি হয় 1 কে বাঢ়িছে 1016 আছে আৰু 1 বাঢ়ি গৈছে +1 হৈছে 1 বাঢ়ি 1017 হৈছে। আকৌ যদি 1 বঢ়াই দিওঁ তেতিয়া কি মান হ'ব 1018 হ'ব। আকৌ 1 বঢ়াই দিলে কি হ'ব 1019 1020 1021 1022 1023 এনে ধৰণে হ'ব। তাৰ পিছত এইটোত কি হৈছে আমি এইটো চাওঁচোন 2034 আৰু 2036 ইয়াৰ মাজত কিমান পাৰ্থক্য আছে চাওঁচোন। 2036 ৰ পৰা আমি যদি 2034 বিয়োগ কৰোঁ কিমান পাম 6 ৰ পৰা 4 গ'ল 2 আৰু 3 পৰা 3 গ'ল 0 এইটো গোটেই তো যদি আমি ইয়াৰ পৰা 0 পৰা 0 বিয়োগ কৰিলে 0 2 পৰা 2 গ'ল 0 এতিয়া 6 ৰ পৰা 4 গ'ল 2 হ'ল। এতিয়া 36 ৰ পৰা 34 গ'লগে কিমান 2 তেতিয়া হলে কিমান বাঢ়িছে 2034 ৰ পৰা 2 36 হৈছে। আকৌ ইয়াৰ লগত যদি 2036 ৰ লগত 2 যোগ কৰোঁ 37 নহয় 38 হ'ব 11 যদি আমি 38 40 আকৌ 40 ৰ লগত আমি 2 বঢ়াই দিওঁ কিমান হয় 2042 আকৌ 42 তাৰ পিছত আকৌ এটো কি হ'ব 2044 হ'ব। তাৰ পিছত এইটো যেহেতু ইয়াৰ এই পিনে যদি আমি উলুটাকে কৰো কি হয় 2 কে কমি গৈছে 2034 ৰ পৰা আমি যদি 2 কমাই দিওঁ 2034 আছে হয়নে আমি যদি 2 বিয়োগ কৰি দিওঁ কিমান হ'ব 4 ৰ পৰা 2 গ'ল 2 3 নামি আহিব 0 2 2032। ঠিক তেনে ধৰণে 2032 ৰ পৰা যদি 2 বিয়োগ কৰি দিওঁ 2030। এতিয়া এইটো কি হৈছে ইয়াত চাওঁচোন আমি কি হয় 3715 এই 3715 তাৰ পিছত হৈছে 3720 ইয়াত 5 কে বাঢ়িছে 5 3715 লগত 5 যদি বঢ়াই দিওঁ তেতিয়া 3720 আৰু এইটো যদি বঢ়াই দিওঁ কিমান পাম 3025। ইয়াৰ গোটেইটো তেতিয়া 5 কে বাঢ়ি গৈছে 3695 লগত আকৌ আমি 5 যোগ কৰিলে কিমান পাম 3700 পাম 3705 3710। তোমালোকে এইকেইটা নিজে যোগ কৰি চাবা 3695 লগত যোগ কৰিলে 5 যদি যোগ কৰোঁ আমি 3700 পাওঁ 3700 লগত যদি আকৌ 5 লগাই দিওঁ 3705 আকৌ 3705 ৰ লগত 5 যোগ কৰিলে 10 এনে ধৰণে এই চানেকিটো আগবাঢ়ি যাব। এতিয়া এইটো কি হৈছে এইটো 4 এই কলপাতখনত আমি এটা সংখ্যাৰ চানেকি প্ৰস্তুত কৰিব লাগে 4951 এইটো 53 আছে। এতিয়া আমি তেতিয়া হলে এইটো 4952 লিখো 1 কে বঢ়াই যাব লাগিব 4953 ৰ পিছত কি হ'ব 4954 4955 আৰু ইয়াত কেনেকৈ হ'ব 4962 এইটো 56 এই ভাগে আকৌ এনে ধৰণে ঘূৰি আছে 56 57 58 4959 4960 4961 এনে ধৰণে হ'ব। এতিয়া চাওঁচোন টেমাত লিখি থোৱা সংখ্যাবোৰ চোৱা। টেমাত যিবিলাক সংখ্যা আছে লিখি থোৱা সংখ্যাবোৰ চাবলৈ কৈছে। সংখ্যাবোৰত ঘেৰ কৰা অংকটো স্থানীয় মানৰ সৈতে ওপৰৰ হাফৰবোৰ মিলাও আহা। এই যে আমি টেমাত লিখি থোৱা এই সংখ্যাবোৰ দেখিছো এইবোৰ আমাক চাব কৈছে। সংখ্যাবোৰত ঘেৰ কৰা অংকটো এই ঘেৰ কৰা অংকটো স্থানীয় মানৰ সৈতে ওপৰৰ যিবিলাক আমি হাফৰ দেখিছো সেই হাফৰ বিলাকৰ সৈতে মিলাব লাগে। এতিয়া প্ৰথম এটা মিলাই দিছে 2113 এই ইয়াত ঘেৰ কৰা অংকটো স্থানীয় মান কি 1 10 100 এইকাৰণে 100 ৰ লগত মিলাইছে। এতিয়া 3412 ইয়াত কি হয় এই 1 10 ইয়াৰ ঘেৰ কৰা অংকটো মান 10 হয় তেতিয়া আমি ইয়াৰ লগত মিলাব লাগিব এইখনৰ লগত মিলাব লাগিব।
তাৰপিছত এইটো 1 10 শ হাজাৰ হাজাৰ 1000 ইয়াৰ স্থানীয় মানটো 1000 এতিয়া আমি ইয়াৰ লগত মিলাব লাগিব 9001 যেটো ঘেৰ কৰিছে ইয়াৰ স্থানীয় মান কিমান হয় ইয়াৰ স্থানীয় মান হৈছে 1 তাৰপিছত ইয়াত 5 এইটো স্থানীয় মান কি হয় 500 ইয়াৰ আমি স্থানীয় মান 500 এটো কিমান হ'ব 5000 এটো হৈছে 5000 এনে ধৰণে আমি মিলাব লাগিব এতিয়া চোৱা এবাৰত 10 ঘৰকৈ জপিয়ালে পাউৰুটিখন নিগনি জাপ এটো এবাৰত 10 ঘৰকৈ জপিয়ালে পাউৰুটিখন খাবলৈ নিগনিটোৱে মুঠ কিমান ঘৰ জপিয়াব লাগিব নিগনিটোৰ এটা জাপ মাৰিছে 10 ঘৰকৈ 970 পৰা 10 ঘৰ জপিয়াই 980 ত পৰিলে 980 পৰা আকৌ 10 ঘৰত জপিয়াই 990 ত পৰিলে 990 পৰা আকৌ 10 ঘৰত জপিয়াই 1000 ত পৰিলে 1000 পৰা 1010 1010 পৰা 1020 যত পাউৰুটিখন আছে এটা কি ঘৰ গল ইয়াত 10 ঘৰ 20 ঘৰ 30 40 50 তেতিয়াল কিমান ঘৰ হ'ল 50 ঘৰ বুলি লিখিব লাগিব খালি বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোৱা খালি বাকচবিলাক উপযুক্ত সংখ্যাৰে পূৰ কৰিবলৈ লাগে 5700 ইয়াত তাৰ পিছত 25 ঘৰ বাঢ়ি গৈছে 5725 আকৌ যদি 25 বঢ়াই যাওঁ আমি 5750 হ'ব 50 লগত যদি 5750 লগত যদি আমি আকৌ 25 যোগ কৰো কিমান পাম 5 আমি যোগ কৰো 5 এ 2 7 5 7 5 5775 5800 5 যেটো একেবাৰে হৈছে আৰু ইয়াৰ লগত 25 যোগ কৰিলে 5825 হ'ব 5825 5825 লগত যোগ কৰিলে 5850 তাৰ পিছত 5875 ইয়াত কি হৈছে 8200 এটো 220 এতিয়া এত 10 ঘৰ হ'ব 8210 20 8230 230 8240 8250 8260 এনে ধৰণে আগবাঢ়ি গৈ থাকিব 8260 যদি ক স্থানত এতিয়া চিন্তা কৰিবলৈ কৈছে আৰু চিন্তা কৰি লিখিবলৈ যদি ক স্থানত নিগনি আৰু খ স্থানত পাউৰুটিখন থাকে তেন্তে ক স্থানত কি থাকে নিগনি আৰু খ স্থানত পাউৰুটিখন থাকে নিগনি আৰু পাউৰুটিৰ মাজৰ দূৰত্ব লিখিবলৈ কৈছে ক স্থানত কিমান আছে 1019 আৰু খ স্থানত আছে পাউৰুটি এতিয়া আমি 1019 পৰা 59 পৰা 1019 টো বিয়োগ কৰিলে আমি ইয়াৰ দূৰত্বটো পাই যাম 1059 ইয়াৰ পৰা আলে 10 ইয়ালৈ কিমান হ'ব 20 30 40 এটো কিমান হ'ব 40 ঘৰ আমি এনে বিয়োগ কৰিলে পাইম 1019 এটো যদি বিয়োগ কৰো 9 9 গল 0 5 1 গল 4 40 হয় হয়নে এনেকৈ আমি এনেকৈ এটো 10 ঘৰ এটো আকৌ 10 ঘৰ 20 ঘৰ 30 এনে 40 এনে ধৰণে আমি 40 ঘৰ বুলি জানিম তাৰ পিছত চাও খটোত কি দিছে নিগনি আৰু পাউৰুটিৰ মাজৰ দূৰত্ব নিগনিটো প্ৰথমতে কি 1016 ত আছে 1016 ৰ পৰা আমি 25 লৈ দিম ইয়াত 9 ঘৰ ইয়ালৈকে 9 ঘৰ আৰু 25 পৰা 35 লৈ এটো 10 ঘৰ আকৌ এটো কিমান হয় 9 10 19 এটো কে ঘৰটো ইয়ালৈকে 8 ঘৰ আছে এটো ইয়ালৈকে 9 ঘৰ এটো 10 ঘৰ নহয় একিটা আমি যোগ কৰিম 10 আকৌ 8 ঘৰ গোটেইটা যোগ কৰিলে 18 18 নহয় 27 ঘৰ আমি এটো 27 ঘৰ লিখিম নিশ্চয় বুজি পাইছে এতিয়া চোৱাচোন দুইটো কি দিছে 1069 আৰু 1112 সংখ্যা ৰেখাত দেখুৱা 1069 আৰু 1102 ক আমি সংখ্যা ৰেখাত দেখুৱাব লাগে 1069 11 সংখ্যাত দেখুৱা আছে 1069 আৰু 1102 সংখ্যা ৰেখাত দেখুৱাইছে আমি দেখুৱাব নালাগে এটা দেখুৱাই দিছে এটো 1069 টো এটো হয় এটো 70 আগৰ 1069 তাৰপিছত 1102 এটো দেখুৱাই দিছে এতিয়া ই 1001 এতিয়া কি দেখুৱাব লাগে আমাক 1061 1077 1052 1105 আৰু 1116 সংখ্যাৰ খালত বহুৱা এতিয়া 1061 এটো হ'ব 1061 এটো 1061 তো মই বহুৱাই থৈছো
তাৰপিছত 1077টো কোনটো? 70 এইটো 75 76 77 1077 1052 1050 51 52 এইটো 1052 হ'ব। তাৰপিছত 1105 এইটো কি হ'ব? 11 এইটো এই ডাঙৰ চিনটো দেখিছা, এইটো 5 ঘৰ হৈছে, 11 ঘৰ পৰা 5 বাঢ়ি গৈছে, 1105 এইটো। তাৰপিছত 1116 সংখ্যাৰ 1116 কোনটো? এইটো 1110 এইটো 15 16 এইটো 1116। এনেধৰণে আমি এইটো কৰিব লাগিব। কৰোঁ আহা এক নম্বৰ যিটো দিছে ক অংশৰ লগত খ অংশ মিলাও আহা। ক অংশৰ লগত খ অংশ মিলাব লাগে। ক অংশত কি দিছে? 2075। খ অংশত সংখ্যা ৰেখাত স্থান কি হ'ব? মানে ক অংশত সংখ্যাটো দিয়া আছে, খ অংশত সংখ্যা ৰেখাত ইয়াৰ স্থানটো দিব লাগে। কোন কাৰ মাজত আমি সংখ্যা ৰেখা আমি কেনেধৰণৰ সংখ্যা বঢ়াই ইতিমধ্যে আমি গম পাইছোঁ। 2075 কাৰ মাজত বহিব? 2066 আৰু 2076তকৈ সৰুতে, যিহেতু 2066 আৰু কাৰ মাজত বহিব? 2176ৰ মাজত বহিব। 2137টো কাৰ মাজত বহিব? এইটো 2135 আৰু 2139ৰ মাজত বহিব। 2312টো কাৰ মাজত? 2310 আৰু 2320ৰ মাজত বহিব। 2463টো 2459 পৰা 2569ৰ ভিতৰত বহিব সংখ্যা ৰেখাত। এতিয়া 2 নম্বৰ যিটো দিছে, তলৰ সংখ্যা ৰেখাত উপস্থাপন কৰোঁ আহা। এতিয়া মইতো তোমাৰ এই মাজতে মই এটা চিন দিছোঁ। এই 765 পৰা 7625ৰ পৰা 7635ৰ মাজত আমি 30 পাম। সেইটো মই ইয়াৰ প্ৰায় মাজত প্ৰায় মাজত মই এটা চিন দিছোঁ। এতিয়া চোৱাচোন, আমি এতিয়া 35 এইটো 40 হ'ব, হয়নে? এতিয়া 7632টো এঘৰ দুঘৰ ইমানটোতে হ'ব, 7632 হ'ব। 7640টো এইটো কি হ'ব? ইয়াৰ কি হয়? এই দুটাৰ প্ৰায় মাজত বহি এইটো 7640 হ'ব। 7656 55ৰ পৰা এঘৰ ইমানতে হ'ব, 7656 7675 76 77 78 ইমানতে হ'ব, 7678 7694টো ইমানত বহিব। নিশ্চয় বুজি পাইছে? এতিয়া কি দিছে? মহাবিদ্যালয় এখনৰ পুথিভঁৰালত থকা বিভিন্ন বিষয়ৰ কিতাপৰ সংখ্যা চাওঁ আহা। মহাবিদ্যালয় এখনৰ বিভিন্ন বিষয়ৰ কিতাপ আছে। গণিত কিতাপৰ সংখ্যা কিমান দিছে? 2302খন আছে। ইংৰাজী 2250খন। অসমীয়া আছে 3120খন। এতিয়া স্থানীয় মানত ভাগ কৰি দিছে, চোৱা। এককটো কিমান? এককটো ইয়াৰ 2302। এককৰ সংখ্যাটো কি? অংকটো কি হ'ব? 2। দশকৰ অংকটো 0। শতকৰ অংকটো হ'ব 300 আৰু হাজাৰৰ অংকটো 2। ঠিক তেনেধৰণে এইটো এনেধৰণে দিছে। এতিয়া চাওঁচোন, ইংৰাজী আৰু অসমীয়া বিষয়ৰ কিতাপৰ সংখ্যা তুলনা কৰি চাওঁ। ইংৰাজী কিমান পাইছিলোঁ? 3120 আৰু অসমীয়া কিমান পাইছিলোঁ? ইংৰাজী কিমান পাইছিলোঁ আমি? ইংৰাজী পাইছিলোঁ আমি 2250, অসমীয়া পাইছিলোঁ 3120। ইংৰাজী কিমান? আমি 2250, অসমীয়া 3120। এতিয়া আমি তুলনা কৰিম। চোৱা, 3120 আৰু 2250ৰ ভিতৰত কোনটো সংখ্যা ডাঙৰ? প্ৰথম সংখ্যাটো হাজাৰৰ ঘৰ অংকটো 3। এইটো প্ৰথমৰ হাজাৰৰ ঘৰ অংকটো 3। ইয়াৰ হাজাৰৰ ঘৰ অংকটো কিমান? 2। যিহেতু এইটো 4টা অংকৰে গঠিত, হাজাৰ লগাই হৈছে অংকটো 4টা অংকৰে গঠিত সংখ্যা। গতিকে ইয়াৰ হাজাৰৰ যিটোত বেছি ডাঙৰ অংক থাকিব সেইটোৱে ডাঙৰ হ'ব। হাজাৰৰ ঘৰ অংকটো যিহেতু 3টো ডাঙৰ হয়, 3 greater than 2, 3 2তকৈ ডাঙৰ, গতিকে 3120টো কি হ'ব? 2250তকৈ ডাঙৰ হ'ব। এইবাৰ গণিত আৰু ইংৰাজী বিষয়ৰ কিতাপৰ সংখ্যা তুলনা কৰি চাওঁ আশা কৰিছে। এতিয়া গণিতৰ আছিলে 2302খন আৰু ইংৰাজী আছিলে 2250।
এতিয়া হাজাৰৰ ঘৰৰ অংকত দুইটাই সমান এতিয়া ইয়াত চালোঁ আমি হাজাৰৰ দুইটাতে 2 আছে এতিয়া আমি শতকৰ ঘৰৰ অংকটোলৈ আহিম গতিকে শতকৰ ঘৰৰ অংকত তাত তুলনা কৰিম আমি শতকৰ ঘৰৰ অংকটো তুলনা কৰিলোঁ ইয়াত কোনটো আছে এই গণিতৰ 3 আছে আৰু ইংৰাজীত 2 আছে এতিয়া কোনটো ডাঙৰ শতকৰ ঘৰৰ অংক দুটা 3 আৰু 2 3 যেহেতু ডাঙৰ হয় 2তকৈ গতিকে 3 greater than 2 গতিকে 2302 টো 2250 তকৈ ডাঙৰ আমি প্ৰথমতে 4টা অংকৰে গঠিত যদি অংক হয় তেতিয়াহ'লে প্ৰথমতে আমি হাজাৰৰ ঘৰৰ অংকটো চাম হাজাৰ ঘৰৰ যদি অংকটো যদি সমান থাকে তেতিয়া আমি কোনটো ঘৰলৈ যাম আমি যাম তেতিয়া শতকৰ ঘৰৰ অংকটোলৈ যদি শতকৰ ঘৰৰ যিটো অংক ডাঙৰ থাকিব তেতিয়া শতকৰ ঘৰৰ ডাঙৰ অংক থকা সংখ্যাটোৱে ডাঙৰ হ'ব যদি শতকৰ ঘৰৰ অংকটো সমান থাকে তেতিয়া আমি দশকৰ ঘৰৰ লগত তুলনা কৰিম দশকৰ ঘৰৰ যদি যিটো ডাঙৰ থাকিব তেতিয়া সেই দশকৰ ঘৰৰ অংক ডাঙৰ থকাটো ডাঙৰ হয় আৰু সৰু থকাটো সৰু হ'ব যদি দশকৰ ঘৰৰ সমান হয় তেতিয়া আমি এককৰ ঘৰলৈ যাম এককৰ ঘৰত যিটো ডাঙৰ থাকিব সেইটোৱে ডাঙৰ সংখ্যা হ'ব তোমালোকে ক'ব পাৰিবানে তিনিটা বিষয়ৰ কিতাপৰ ভিতৰত কোনটো বিষয়ৰ কিতাপ আটাইতকৈ বেছি আছে কিতাপৰ সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱা কোনটো বেছি আছিল আমি পাইছিলোঁ অসমীয়া আটাইতকৈ বেছি আছিলে অসমীয়াত আছিলে কিতাপৰ সংখ্যা ঊৰ্ধ্বক্ৰমত সজোৱা আমি কিতাপ ক'ত কিমান পাইছিলোঁ আমি চাই ল'ম অসমীয়া 3120 আৰু ইংৰাজী 2250 গণিত আছিলে 2302 এতিয়া কোনটো আমি কিটা প্ৰথমতে সংখ্যা কিটা লিখি ল'ম প্ৰথমতে লিখি ল'ম আমি কেনে ধৰণে গণিত কিমান আছিলে 2302 ইংৰাজী কিমান আছিলে ইংৰাজী আছিলে আমাৰ 2250 আৰু অসমীয়া আছিলে 3120 ইমান আছিলে এতিয়া আমি এইকেইটা তুলনা কৰিবলৈ এতিয়া কোনটো ডাঙৰ এতিয়া আমি এইকেইটা কি কৰিম আমি কিতাপবোৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা বুলি কৈছে ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰমত মানে কি হয় সৰুৰ পৰা ডাঙৰলৈ আমি আটাইতকৈ সৰু কিটো পাইছিলোঁ 2250 টো আমি 2250 তাৰপিছত আমি লিখিম 2302 তাৰপিছত একেবাৰে 3120 এনেধৰণে আমি লিখিম ঊৰ্ধ্বক্ৰমত হৈ যাইছোঁ আমি বা এনেকৈও ক'ব পাৰোঁ আমি 2250 লেছ দেন 2302 লেছ দেন 3120 এইবাৰ আন দুটা সংখ্যা তুলনা কৰোঁ হা 2025 আৰু 2052 তুলনা কৰিবলৈ কি কৰিবা ইয়াত হাজাৰৰ অংক দুটা সমান ইয়াত হাজাৰ অংক দুইটা সমান শতকৰ অংক দুটা সমান ইয়াত শতকৰ দুটা সমান গতিকে আমি দশকৰ ঘৰৰ অংক দুটা তুলনা দশকৰ ঘৰ কোনটো এইটো চাওঁচোন 2025 সংখ্যাটোৰ দশকৰ ঘৰৰ অংকটো 2 ইয়াত 2025 দশকৰ ঘৰৰ 2 আৰু 2052 সংখ্যাৰ দশকৰ ঘৰৰ অংকটো কিমান 5 2 লেছ দেন 5 2 5তকৈ সৰু গতিকে 2025 টো কি হয় 2052তকৈ সৰু হ'ব ঠিকই কৈছা এতিয়া এককৰ ঘৰৰ অংক তুলনা কৰাৰ প্ৰয়োজনীয় নাই কাৰণ দশকৰ ঘৰতে আমাৰ ৰিজাল্টটো ওলাই গ'ল কাৰণ দশকৰ ঘৰৰ যিটো ডাঙৰ হ'ব দশকৰ ঘৰত যিটো ডাঙৰ অংক থাকিব সেই সংখ্যাটোৱে ডাঙৰ হ'ব কৰোঁ আহা এতিয়া লেছ দেন গ্ৰেটাৰ দেন আৰু সমান চিহ্নৰ উপযুক্ত চিহ্নটো খালী বাকচত ভৰাওক লেছ দেন গ্ৰেটাৰ দেন সমান চিহ্নৰ উপযুক্ত চিহ্নটো খালী বাকচত ভৰোৱা এতিয়া 3180 3180 আৰু 3810 এতিয়া আমি দুটা তুলনা কৰিলে কি চাম আমি প্ৰথমতে আমি হাজাৰ ঘৰ চালোঁ দুইটা সমান এতিয়া আমি চাম শতকৰ ঘৰলৈ শতকৰ ঘৰৰ যিটো ডাঙৰ হ'ব এইটো ইয়াত শতকৰ ডাঙৰ হয় এতিয়া 3180 টো কি হয় লেছ দেন 3810 কৰি লেছ দেন চিহ্নটো আহিব এতিয়া 5065 আৰু 4066 আমি এতিয়া প্ৰথমতে ইয়াত যেহেতু 4টা অংকৰে গঠিত আমি হাজাৰ ঘৰ অংকটো চাম এইটো যেহেতু 5 টো 4তকৈ ডাঙৰ সেইকাৰণে এইটো 5065 টো
এইটো ডাঙৰ হ'ব, আমি ডাঙৰ খটো থাকি গৈছে। খটো 2006 আৰু 6002ৰ মাজত তুলনা কৰিব। 2002 ইয়াত আমি হাজাৰৰ ঘৰ অংকটো চাম। 2002টো 6তকৈ সৰু, সেইকাৰণে এইটো লেছ দেন হ'ব। এতিয়া গটো মই কৰিয়ে দিলোঁ। ঘটো কি হ'ব 9107 আৰু 9107 দুইটা এইটো সমান হয়। আমি গোটেইকেইটা অংক সমান আছে, গোটেইকেইটা অংকৰে একেই, তেতিয়া সমান হ'ব। এইটো আমি সমান চিন দিম। 4397 আৰু 4379। এতিয়া আমি ইয়াত প্ৰথমতে হাজাৰ ঘৰৰ অংকটো চালোঁ। হাজাৰ ঘৰ দুইটাতে সমান। শতকৰ চালোঁ, এইটো শতকটো সমান। এতিয়া আমি দশকৰ ঘৰৰ লগত তুলনা কৰিছোঁ। দশকৰ 9টো ডাঙৰ হাততকৈ, এতিয়া 4397টো সেইকাৰণে কি হ'ব ডাঙৰ, গ্ৰেটাৰ দেন আহিব। 2907 আৰু 4908। ইয়াত কি হয়, আমি হাজাৰ ঘৰ অংক তুলনা কৰি 2টো 4তকৈ সৰু, সেইকাৰণে 2908টো কি এনে লেছ দেন হ'ব। এইটোতকৈ সৰু কাৰণে আমি এই চিনটো ব্যৱহাৰ কৰিম। এতিয়া চাওঁচোন 2টো কি দিছে, বন্দনাহঁতৰ ঘৰৰ বিদ্যুৎ মাচুল মে', জুন আৰু জুলাই মাহত কমে 1025 টকা। মে' মাহত কিমান 1025 টকা, আৰু জুন মাহত 1090 টকা, আৰু জুলাই মাহত 1200 টকা হ'ল। উল্লেখ কৰা কোনটো মাহত বিদ্যুৎ মাচুল আটাইতকৈ বেছি আৰু কোনটো মাহত আটাইতকৈ কম। আটাইতকৈ বেছি কোনটো হ'ব আৰু কম কোনটোত হ'ব কৈছে। এতিয়া আটাইতকৈ কমটো এইটো মে' মাহতে হ'ব, 1025টোৱে হ'ব। এই দুইটাতে তোমাৰ হাজাৰটো একেই, শতকো একেই, কিন্তু এইটোত কি হয়, ইয়াত দশকটো 9টো ডাঙৰ, এইটো 2তকৈ ডাঙৰ, সেইকাৰণে এতিয়া আটাইতকৈ সৰু কোনটো হ'ব, এইটোৱে হ'ব ইয়াত। কাৰণ এইটো তোমাৰ এই সংখ্যাটো ইয়াৰ শতকটো এই দুটাতকৈ ডাঙৰ, গতিকে ই আটাইতকৈ ডাঙৰ হ'বই। এতিয়া আমি এইটো তুলনা কৰিছোঁ। এতিয়া এইটো আটাইতকৈ সৰু পাইছোঁ। আটাইতকৈ কোনটো মাহত কম হ'ব, তেতিয়াহ'লে মে' মাহত। এইটো মে' মাহত হ'ব আটাইতকৈ কম। আটাইতকৈ বেছি কোনটো পালোঁ আমি, তেতিয়াহ'লে জুলাই মাহত। জুলাই মাহতকৈ বেছি। বিদ্যুৎ মাচুল বেছি হোৱাৰ কাৰণ কি বুলি ভাবা? বিদ্যুৎ মাহ এইটো তোমালোকে নিজে ভাবিবা, বিদ্যুৎ মাচুলটো কি কাৰণেনো বেছি হৈছে। এতিয়া 3টো উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা। উপযুক্ত চিন ব্যৱহাৰ কৰি ঊৰ্ধ্বক্ৰমত সজোৱা। উপযুক্ত চিন ব্যৱহাৰ কৰিব লাগিব। এতিয়া তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা বুলি কৈছে। এতিয়া আটাইতকৈ সৰু কোনটো, এইটোৱে সৰু হ'ব ইয়াত। এইটো 3টা অংকৰ গঠিত অংক। 998টো কাতকৈ সৰু হ'ব। 998টো ইয়াৰ এইকেইটাৰ ভিতৰত কি হয়, এইটো হ'ব 1041। তাৰপিছত কি হ'ব, ইয়াতকৈ কি হ'ব, তাৰপিছত কাতকৈ সৰু হ'ব। 1041টো কাতকৈ সৰু হ'ব 5478। এইটো কাতকৈ সৰু হ'ব 6031। এনেধৰণে আমি চিন দিব লাগিব। এইটো চাওঁ, ইয়াৰ আটাইতকৈ আমি গোটেইকেইটা 4টা অংকৰে গঠিত। এতিয়া আমি 4টা অংকৰে গঠিত যে আমি হাজাৰৰ ঘৰৰ অংক যিটো আটাইতকৈ চাই আছোঁ, আমি হাজাৰৰ ঘৰৰ অংকটো তুলনা কৰিছোঁ। এই দুটা সমান, কিন্তু এতিয়া এই দুটা সমান যদিও এতিয়া আমি শতকৰ ঘৰৰ অংকটো চাম। আমি শতকৰ ঘৰৰ অংকটো এইটো সৰু, সেইকাৰণে ই সৰু হ'ব। এই দুটাৰ ভিতৰত এইটো সৰু হ'ব, এইটো ডাঙৰ হ'ব। তাৰপিছত এইটো পাছতকৈ হাজাৰ ঘৰ এইটো ডাঙৰ, এইটো 3 নম্বৰত আহিব, এইটো 4 নম্বৰত আহিব। এতিয়া আমি প্ৰথমতে 5180টো সৰু, কাতকৈ সৰু 5999। ইয়াত তাৰপিছত 6971, তাৰপিছত 7082। এতিয়া চাওঁচোন, বহাগ বিহুৰ সময়ত কণকণৰ মাকে লাডু পিঠা আদি তৈয়াৰ কৰাৰ অৰ্ডাৰ লয়। এইবাৰ মাকে পোৱা অৰ্ডাৰবোৰ তলত দিয়া ধৰণৰ। তিলপিঠাৰ সংখ্যা বনাব লাগে 2350, নাৰিকল লাডুৰ সংখ্যা 1200, মালপোৱাৰ সংখ্যা 1440, সুতুলি পিঠাৰ সংখ্যা 980, মুড়ি লাডুৰ সংখ্যা 1450, তিলৰ লাডুৰ সংখ্যা 1890। লাডু পিঠাৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখোৱা।
ঊৰ্ধ্বক্ৰমত আমি সৰুৰ পৰা আমি ডাঙৰলৈ লিখিব লাগে। এতিয়া আটাইতকৈ সৰু এইটো 980, 980 তাতকৈ সৰু 980 পিছত সৰু সংখ্যা কি হ'ব? আমি এইটো পাম 1200। তাৰপিছত এই দুটা আমি শতকৰ ঘৰ একে আছে, আমি এতিয়া দশকৰ ঘৰটো তুলনা কৰিম। এইটো দশকৰ ঘৰটো এইটো সৰু, সেইকাৰণে কি হ'ব 1440। এইটো কাটকৈ হ'ব 1450, 1450টো কি হ'ব? তাৰপিছত 1890, একেবাৰে ডাঙৰটো কি হ'ব 2350। নাৰিকলৰ লাডু আৰু মৈ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা বেছি? নাৰিকলৰ লাডু আৰু কি কৈছে? মৈ লাডু। নাৰিকলৰ লাডু কাৰ আছে? কিমান আছিলে? 1200। মৈ লাডু আছিলে 1400। কোনটো সংখ্যা বেছি? নাৰিকল মুড়ি লাডু হ'ব। এইটো কি হ'ব? মুড়ি লাডু। এইটো মুড়ি লাডু। মুড়ি লাডুটো কি হ'ব? বেছি হ'ব। তিলপিঠা আৰু তিলৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা? তিলপিঠা আৰু তিলৰ লাডুৰ ভিতৰত তিলপিঠা আৰু তিলৰ লাডু কোনবিধৰ সংখ্যা কম? তিলপিঠা আৰু তিলৰ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা কম বুলি কৈছে? তিলৰ লাডুৰ সংখ্যা কম। তিলৰ লাডু, এইটো তিলৰ লাডু হয়, কাৰণ আমি ইয়াত চালোঁ আমি হাজাৰৰ ঘৰৰ এইটো তিলৰ বেছি আছে, 2 আছে, ইয়াত 1 আছে, 1তকৈ 2 ডাঙৰ, সেইকাৰণে তিলৰ লাডুটো কম হ'ব। তিনিবিধ লাডুৰ ভিতৰত কোনবিধৰ সংখ্যা আটাইতকৈ কম? তিনিবিধ লাডু আছে, নাৰিকলৰ লাডু, মুড়ি লাডু আৰু তিলৰ লাডু। কোনটো কম আটাইতকৈ? নাৰিকলৰ লাডু হ'ব। এইটো কি হ'ব? নাৰিকলৰ লাডু আটাইতকৈ কম। নাৰিকলৰ লাডু কিয় কম? গোটেইকেইটাত আমাৰ হাজাৰৰ ঘৰৰ অংকটো একে আছে, কিন্তু এতিয়া এই গোটেইকেইটাৰ ভিতৰত শতকৰ ঘৰৰ অংকটো আটাইতকৈ কোনটোত কম আছে? নাৰিকলৰ লাডুটোত কম আছে, সেইকাৰণে নাৰিকলৰ লাডুৰ সংখ্যা কম হ'ব। অৰ্ডাৰ পোৱা লাডু পিঠাৰ কোনবিধৰ সংখ্যা আটাইতকৈ কম? অৰ্ডাৰ পোৱা লাডু পিঠা দুইটা কৈছে, কোনবিধৰ সংখ্যা আটাইতকৈ কম? সুতুলি পিঠাৰ সংখ্যাটো আটাইতকৈ কম। সুতুলি পিঠা বুলি আমি লিখিব লাগিব। আটাইতকৈ কমটো সুতুলি পিঠা, সেইকাৰণে আমি সুতুলি পিঠা লিখিম। এতিয়া 5 নম্বৰ যিটো দিছে ক্ৰিয়াকলাপ, এইটোত কি দিছে? উপযুক্ত চিন ব্যৱহাৰ কৰি তলৰ সংখ্যাবোৰ অৰ্ধক্ৰমত সজোৱা। উপযুক্ত চিন ব্যৱহাৰ কৰি আমি অৰ্ধক্ৰমত সজাব লাগে, মানে ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে। এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো হ'ব? যিটো হাজাৰৰ ঘৰত 9টো আটাইতকৈ ডাঙৰ, সেইকাৰণে এইটো আটাইতকৈ ডাঙৰ হ'ব 9998। ই কাতকৈ সৰু। তাৰপিছত আমি চাইছোঁ দুটাতে আমাৰ এই তিনিটাৰ ভিতৰত এই দুটা হাজাৰৰ ঘৰৰ অংকটো একেই, কিন্তু ইয়াত হাজাৰৰ ঘৰ অংকটো সৰু। এতিয়া এইটোতকৈতো এইটো সৰু হ'ব। এতিয়া আমি এইটো দুটাৰ মাজতে তুলনা কৰিম। এতিয়া ইয়াত তোমাৰ চাইছোঁ ইয়াৰ শতকৰ ঘৰৰ অংকটো একেই। এতিয়া দশকৰ ঘৰৰ যিটো ডাঙৰ আছে 4320, এইটো তেতিয়াহ'লে 4320 আহিব। এইটো কাৰ লগত আহিব? 4320টো পিছত আহিব 4318, তাৰপিছত 1985। এতিয়া ইয়াত চাম আমি, ইয়াতো ডাঙৰ, ইয়াতে 4218 আহিব। তাৰপিছত কোনটো আহিব? 2025 আহিব। তাৰপিছত আহিব 1382 আহিব। তাৰপিছত 780 আহিব। এতিয়া কি কৈছে? তলৰ ফুলপাহৰ প্ৰতিটো পাহিত একোটা ঐতিহাসিক ঘটনাৰ উল্লেখ আছে। এই ফুলপাহত প্ৰত্যেকটো এটা ঐতিহাসিক ঘটনাৰ উল্লেখ আছে। ঘটনাসমূহৰ সময় অৰ্ধক্ৰমত লিখোৱা হয়। অৰ্ধক্ৰমত মানে কি হয়? ডাঙৰৰ পৰা আমাৰ সৰুলৈ সজাব লাগে। এইটো ভুল হৈ গৈছে আমাৰ। 9900টো কাটকৈ এইটো আমাৰ এনেকৈ হ'ব লাগে। 4320, 4318টো এনেকৈ হ'ব লাগিছিলে। মোৰ ভুল হৈ গৈছে। 4218টো গ্ৰেটাৰ দেন 2000। তাৰপিছত এইটো এনেকৈ হ'ব। তাৰপিছত এইটো এনেকৈ হ'ব। এইটো ভুল হৈ গৈছে। 9958 গ্ৰেটাৰ দেন 4320, 4320টো গ্ৰেটাৰ দেন 4318।
এইটো 4077 গ্ৰেটাৰ দেন 1982 এইটো এনেধৰণেহে হ'ব লাগিছিলে। এতিয়া 6 নম্বৰটো কি আছে, তলৰ ফুলপাহৰ প্ৰতিটো পাহিত একোটাকৈ ঐতিহাসিক ঘটনা উল্লেখ আছে, ঘটনাসমূহ সময় অৰ্ধকমত লিখোৱা। এইটো কৈছে যে কেনেদৰে এই ফুলপাহত এটা আমি কি কৈছে ঐতিহাসিক ঘটনা আছে আৰু এই ঘটনাবোৰ আমি অৰ্ধকমত লিখিব লাগে। এইটো 1935 খ্ৰীষ্টাব্দত জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কথাছবি নিৰ্মাণ কৰিছিল। 2023 খ্ৰীষ্টাব্দৰ 23 আগষ্টত চন্দ্ৰযান 3 বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। 1950 খ্ৰীষ্টাব্দত 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন বলবৎ কৰা হৈছিল। 1901 খ্ৰীষ্টাব্দত ডিগবৈত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। 1972 খ্ৰীষ্টাব্দত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছিল। এতিয়া কোনটো আগত হ'ব? এটা অৰ্ধকমত 2023টো ইয়াত আটাইতকৈ ডাঙৰ, এইটো 2023টো আটাইতকৈ ডাঙৰ গ্ৰেটাৰ দেন, তাৰপিছত এইটো তাতকৈ ডাঙৰ 1900, এইটো 19, এই গোটেইকেইটা 1900 আছে, কিন্তু ইয়াৰ আমি এতিয়া শতকলৈকে সকলোৰে একে, কিন্তু এতিয়া আমি দশকৰ তুলনা কৰিম। দশকৰ এইটো 7টো গোটেইকেইটাৰ ভিতৰত ডাঙৰ, সেইকাৰণে 1972 হ'ব। 1972 পিছত আমি 5টো পাইছোঁ, 1950, 50ৰ পিছত আহিব 1935, 1935ৰ পিছত আহিব 1935ৰ পিছত কি আহিব 1935ৰ পিছত আহিব 1901, এনেধৰণে লিখিব লাগিব। 7 নম্বৰটো কি দিছে, খালী ঠাইত 0ৰ পৰা 9ৰ ভিতৰত কি অংক বহালে গাণিতিক উক্তিসমূহ শুদ্ধ হ'ব চিন্তা কৰি লিখোৱা। এতিয়া 0ৰ পৰা 9ৰ ভিতৰতে আমি খালী ঠাইত যিকোনো সংখ্যা অংক লিখিব পাৰোঁ আৰু গাণিতিক উক্তিসমূহ শুদ্ধ হ'ব লাগে। এতিয়া এইটো লেছ দেন দিছে, এই সংখ্যাটো ইয়াতকৈ সৰু হ'ব লাগিব। ধৰা মই এইটো 0 দি দিলোঁ, ইয়াত যদি আমি 0 দি দিলোঁ, ইয়াত দিলোঁ মই 2, 6042, এইটো এনেধৰণে হ'ব। আমি ইয়াত বেলেগ দিব পাৰোঁ, আমি 1 দিবও পাৰোঁ, ইয়াত 0ও দিব পাৰোঁ, বিভিন্ন অংক বহুৱাই এইটো আমি সমাধান কৰিব পাৰোঁ। এতিয়া গ্ৰেটাৰ দেন, এইটো এই সংখ্যাটো এইটোতকৈ ডাঙৰ হ'ব লাগিব। এতিয়া মই ইয়াত দিলোঁ 4 দিলোঁ, ইয়াত দিলোঁ 2, এতিয়া 4700, আমি ইয়াৰ শতকৰ অংকটো আমি সৰু দি দিম 3, এইটো দিলোঁ 2, যিহেতু আমাৰ শতকৰ অংকটো ডাঙৰ, এইটো কাৰণে গ্ৰেটাৰ দেনে হ'ব, ডাঙৰ হ'ব। আমি আৰু বহুত অংক লিখিব পাৰিম, হয়নে, বহুত সংখ্যা আমি বনাব পাৰিম এনেধৰণে। এইটো ঠাইত আমি বেলেগ বেলেগ বহুৱাই এইটো আমি 5ও বহুৱাব পাৰোঁ, হয়নে। এতিয়া উপযুক্ত স্থানত এই চিনটো বা লেছ দেন, গ্ৰেটাৰ দেন নাইবা সমান চিন বহুৱা। 5071টো কি হ'ব, 5071টো আমি সংখ্যাত লিখিলে কি হ'ব, 5700 লগত তুলনা কৰিবলৈ কৈছে, 5701। এতিয়া 5071টো কেনেকৈ হ'ব, 5071, 1টো আমি ইয়াত লিখিম, 1টো ইমানেই হ'ব, 5071, 5071, 71 মানে কি হ'ব, 71 এককৰ ঘৰত 7 থাকিবলৈ, 5071, 1 10, এইটো 5071 হ'বতো, 5071, 5007 হ'ব। তেতিয়াহ'লে 5007 হ'বনে, 5007টো কি হ'ব, এতিয়া 5007টো ইপিনে 5007 দিছে, এইটো 5007টো কি হ'ব, 5007তকৈ সৰু হ'ব, 5007তকৈ সৰু হ'ব, সেইকাৰণে আমি এইটো লিখিম ইয়াত, এইটো লেছ দেন লিখিম, আমি লেছ দেন লিখিম। তাৰপিছত 7090 আৰু এইটো আমি বিস্তৃত সেইটো 7095, এইটো দুইটা, এইটো কি হ'ব, দুইটা আমাৰ সমান হ'ব, এইটো 7095 এইটো সমান হ'ব। 6072 11, 6072 11, এইটো আমি লিখিম 11টো এইটো লিখিলোঁ 72 টো এইটো হ'ব 6072,
72 এইটো কিমান দিছে 6271 এতিয়া কোনটো হয় এইটো ডাঙৰ হৈ গ'ল 721 এইটো কি হ'ব এইটো ডাঙৰ হ'ব এটা আমি তেতিয়াহ'লে কি লিখিম এইটো কি লিখিম আমি এইটো গ্ৰেটাৰ দেন লিখিম তাৰপিছত 2504.31 2504.31 এইটো আমি লিখিম 31 টো 31 লৈ গ'লোঁ 2004 হ'লে এইটো হ'ব 500 টো এই তাৰপিছত 2000 টো এইটো এনে দেখা লিখিম তাৰপিছত এইটো দিছে কিমান 2543 দিছে এতিয়া দুইটা সমান হ'ল এতিয়া সমান হ'ব 2000 এইটো দুইটা সমান এই কাৰণে আমি ইয়াত কি লিখিম আমি সমান চিন দিম এতিয়া কৈছে 8 নংৰ পৰা সংখ্যাবোৰ যুগ্ম নে অযুগ্ম বিচাৰ যুগ্ম কোনকেইটা আছিলে আমি যুগ্ম কোনটো পাইছিলোঁ মই কি পাইছিলোঁ 5007 এটা পাইছিলোঁ 5007 অযুগ্ম এটা পাই গ'লোঁ 5007 টো অযুগ্ম হয় কাৰণ যদি এককৰ ঘৰত 0 2 4 6 8 থাকে তেতিয়াহে যুগ্ম হয় তাৰপিছত 5700 এইটো 5700 টো যুগ্ম হ'ব তাৰপিছত 6000 5007 তাৰপিছত 7095 এইটো আমাৰ এইটো অযুগ্ম হ'ব 2543 এইটো অযুগ্ম হ'ব তাৰপিছত 6721 এইটো অযুগ্ম হ'ব এতিয়া মনত পেলাওঁ অহা বুলি কৈছে যিবোৰ সংখ্যা এককৰ ঘৰত 0 2 4 6 অথবা 8 থাকে সেইবোৰ যুগ্ম সংখ্যা আমিতো পাইছোঁ আৰু যিবোৰ সংখ্যা এককৰ ঘৰত 1 3 5 7 অথবা 9 থাকে সেইবোৰ অযুগ্ম সংখ্যা এতিয়া তলৰ তালিকাখন যুগ্ম সংখ্যাবোৰৰ ৰাইট এই টিক মাৰ্ক দিবলৈ কৈছে আৰু অযুগ্ম সংখ্যাবোৰক ঘেৰ দিবলৈ কৈছে এইটো এককৰ ঘৰত 0 আছে এইটো যুগ্ম এইটো এতিয়া এককৰ ঘৰত 3 আছে এইটো অযুগ্ম হ'লে আমি গুণ কৰিম এইটো যুগ্ম হ'ব এইটো যুগ্ম এইটো এককৰ ঘৰত 2 আছে যুগ্ম এইটো এককৰ ঘৰত 3 আছে অযুগ্ম এইটো 0 আছে যুগ্ম এইটো এককৰ ঘৰত 1 আছে অযুগ্ম এইটো এককৰ ঘৰত 2 আছে যুগ্ম এইটো অযুগ্ম এইটো অযুগ্ম হয় এইটো যুগ্ম এইটো অযুগ্ম এইটো যুগ্ম এইটো যুগ্ম এইটো অযুগ্ম এইটো এককৰ ঘৰত 3 আছে কাৰণ অযুগ্ম এইটো এককৰ ঘৰত 1 আছে অযুগ্ম এইটো এককৰ ঘৰত 8 আছে যুগ্ম এইটো অযুগ্ম এইটো এককৰ ঘৰত 7 আছে এইটো অযুগ্মই হ'ব এইটো এককৰ ঘৰত 1 আছে এইটো অযুগ্ম এতিয়া চিন্তা কৰি কওঁ আহা যদি তোমাৰ জন্ম বছৰটো এটা অযুগ্ম সংখ্যা হয় যদি তোমাৰ জন্ম বছৰ এটা অযুগ্ম সংখ্যা হয় তেন্তে তোমাৰ জন্মৰ পৰা 10 বছৰ পাছৰ বছৰটো যুগ্ম নে অযুগ্ম হ'ব এতিয়া মই ধৰা হ'ল তোমাৰ জন্ম যদি 2001 ধৰিলোঁ জন্মৰ 10 বছৰ পিছত আমি 10 বছৰ যোগ কৰিলোঁ কিমান 2001 ত 10 যোগ কৰিলোঁ কিমান হ'ব 2011 এতিয়া কি হ'ব এইটো কি পালোঁ যিহেতু এককৰ ঘৰত 1 পালোঁ সেইকাৰণে কি হ'ব এইটো অযুগ্ম হ'ব এইটো কি হ'ব অযুগ্ম হ'ব এইটো আমি কি লিখিম অযুগ্ম হ'ব তাৰপিছত মই এটা যুগ্ম সংখ্যা মোতকৈ 2 ডাঙৰ এটা মোৰ লগত যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম মই এটা যুগ্ম সংখ্যা বুলি কৈছে যুগ্ম সংখ্যা ধৰা হ'ল 4 মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত যোগ কৰিলে মোৰ লগত 2 ডাঙৰৰ যোগ এতিয়া মোতকৈ 2 ডাঙৰ সংখ্যা এটা মোৰ লগত যোগ কৰে মোৰ 2 ডাঙৰৰ যোগ এতিয়া 4 লগত 2 ডাঙৰ সংখ্যাটা 6 যোগ কৰিলোঁ তেতিয়াহ'লে 10 পালোঁ তেতিয়াহ'লে কি হ'ব এইটো 10টো যিহেতু যুগ্ম হয় যিহেতু 0 আছে এককৰ ঘৰত এইটো যুগ্ম হ'ব মই এটা অযুগ্ম সংখ্যা মোৰ লগত এককৰ ঘৰত মই এটা অযুগ্ম সংখ্যা আছে মই এটা অযুগ্ম সংখ্যা মোৰ লগত এককৰ ঘৰত
এক থকা সংখ্যা এটা যোগ কৰিলে যোগফলটো যুগ্ম নে অযুগ্ম হ'ব কৈছে মই এটা অযুগ্ম সংখ্যা অযুগ্ম ধৰা হ'ল মই 5 ধৰিলোঁ এতিয়া এককৰ ঘৰত এক থকা সংখ্যা এটা যোগ কৰিলে এককৰ ঘৰত এক থকা সংখ্যা এটা যোগ কৰিলে ধৰা হওক মই 11 যোগ কৰি দিলোঁ যোগফল যুগ্ম এতিয়া 5ৰ লগত 11 যোগ কৰিলে আমি 16 পালোঁ এতিয়া 16টো যেহেতু 6টো এককৰ ঘৰত 6টো যেহেতু আছে সেইকাৰণে যুগ্ম হ'ব সেইকাৰণে এইটো যুগ্ম হ'ব মই এটা অযুগ্ম সংখ্যা মোৰ ঠিক আগৰ আৰু ঠিক পাছৰ সংখ্যাটা যুগ্ম নে অযুগ্ম মই এটা অযুগ্ম সংখ্যা মোৰ ঠিক আগৰ আৰু ঠিক পিছৰ সংখ্যা এতিয়া চোৱা হ'ল 3 এইটো অযুগ্ম সংখ্যা ঠিক আগৰটো কি হ'ব 2 হ'ব হয়নে 2 আকৌ কি কৈছে ঠিক পাছৰ সংখ্যা 3 পাছৰটো কি হ'ব 4 এইটো যুগ্ম মই এটা অযুগ্ম সংখ্যা মোৰ ঠিক আগৰ পিছৰ যুগ্ম না যুগ্ম ঠিক তেনেকৈ মই এটা সৰু ডাঙৰ ধৰা হ'ল 101 কৈছে মই এটা 101 ইয়াৰ আগৰটো কি হ'ব 100 হ'ব এইটো যুগ্ম আকৌ পিছৰ কি হ'ব 102 তেতিয়াহ'লে যুগ্ম হ'ব এইটো পিছৰটো আগৰটো হ'লে যুগ্ম হ'ব দুটা যুগ্ম সংখ্যা দুটা যোগ কৰা যোগফলটো যুগ্ম নে অযুগ্ম মই ধৰা হওক 10 আৰু 12 ল'লোঁ 10 12 দুইটা যুগ্ম সংখ্যা এতিয়া দুইটা যোগ কৰিলে 22 পালোঁ এতিয়া কি হ'ল তেতিয়াহ'লে যুগ্ম নে অযুগ্ম পালোঁ যুগ্ম পালোঁ যেহেতু এককৰ ঘৰতে এই সংখ্যাটো 2 আছে যেতিয়া এককৰ ঘৰত 0 2 4 6 8 থাকে যেহেতু তেতিয়া যুগ্ম হয় এতিয়া সেইকাৰণে এইটো যুগ্ম হ'ব এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যা যোগ কৰা এটা মই যুগ্ম দিলোঁ 7 আৰু এটা অযুগ্ম দিলোঁ এটা যুগ্ম হ'ল দিলোঁ 8 এতিয়া 7 8 কি হ'ব 15টো কি হ'ব যেহেতু এককৰ ঘৰত 5 আছে এইটো অযুগ্ম হ'ব এইটো অযুগ্ম দুটা অযুগ্ম সংখ্যা লোৱা সংখ্যা দুটা যোগ কৰা অযুগ্ম সংখ্যা লৈ 11 মই এইটো 13 ল'লোঁ 11 এইটো 13 ল'লোঁ 11টোৰে কিমান 24 হয় দুটা অযুগ্ম সংখ্যা তেতিয়াহ'লে যোগফলটো কি পালোঁ আমি এইটো 24 এই 24টো যেহেতু যুগ্ম গতিকে যুগ্ম হ'ব দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় যুগ্ম এতিয়া শুদ্ধটোত এতিয়া কৈছে যে শুদ্ধটোত ৰাইট চিন দিওঁ হা বা শুদ্ধটোত টিক মাৰিবলৈ দিছে 10 20 যোগ কৰিলে কিমান 30 হয় 30টো যুগ্ম 11 31 মই কৈছিলোৱে নহয় সদায় দুইটা অযুগ্ম সংখ্যা যোগফল সদায় যুগ্ম হয় এটা যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যোগফল কি হয় যুগ্ম আৰু অযুগ্ম সংখ্যাৰ যোগফল সদায় অযুগ্ম হয় যুগ্ম সংখ্যাৰ দুটা যুগ্ম সংখ্যাৰ যোগফল আমি পাইছিলোঁ যুগ্ম হ'ব 9999 যুগ্ম নে অযুগ্ম 9999 যেহেতু এককৰ ঘৰত 9 আছে এইটো অযুগ্ম হ'ব হয়নে অযুগ্ম হ'ব 9999তকৈ ডাঙৰ 4টা অংক বিশিষ্ট সংখ্যা আছেনে 9999 হৈছে 4টা অংক বিশিষ্টতকৈ ডাঙৰ সংখ্যা ইয়াতকৈ নাই 4টা অংক বিশিষ্টতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 জানি থওঁ আহা 9999 লগত 1 যোগ কৰিলে 10000 হয় আৰু 10000 হৈছে 5টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা তাৰপিছত এটা সংখ্যাৰ যাদু দিছে চোৱাচোন কি দিছে 25 172 3720 209 29 39 7342 2371 446 91 60 999 9992 সংখ্যাবোৰ তলৰ তালিকাখনৰ ৰং নকৰা ঘৰত থিয়কৈ আৰু পথালিকৈ এনেদৰে সজোৱা যাতে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকে দুটা সংখ্যাৰ এটা উমৈহতীয়া অংক থাকিব লাগিব এতিয়া প্ৰথম এটা কৰি কৈছে 25 এই দুইটো 25টো আৰু 2371টোৰ এটা উমৈহতীয়া অংক আছে হা দুটা সংখ্যাৰ দুইটো 25 আৰু 2371 দুইটাৰে উমৈহতীয়া অংক ঠিক তেনেদৰে মই এনেদৰে লিখিছোঁ 342 446 হয়নে তাৰপিছত 209 60 এই 446টো হয় উমৈহতীয়া 342টো এতিয়া
এই শূন্যটো 209টোৰ উমৈহতীয়াংক আৰু 60ৰো উমৈহতীয়াংক এনেধৰণে কৰিব লাগিব। এইটো 162 372। এতিয়া ইয়াত চাওঁচোন আমি কোনটো উমৈহতীয়া আছে, এই দুইটো 362ৰ উমৈহতীয়াংক আৰু 162 সংখ্যাটোৰ উমৈহতীয়াংক। এতিয়া 39 এইপিনে 999, এতিয়া 9টো 999টোৰ উমৈহতীয়াংক, এতিয়া 39টোৰো উমৈহতীয়া অংক। ঠিক তেনেধৰণে এইটো 9992। এতিয়া এই 9টো ইয়াত কি হয়, 999টোৰ উমৈহতীয়াংক, 9992টোৰ উমৈহতীয়াংক হৈছে। নিশ্চয় বুজি পাইছা। আজিৰ পাঠ সিমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।